বন্ধুসকল, আপোনাৰ ঘৰত কন্যা সন্তান আছে নেকি? বা আপোনাৰ ঘৰত ল'ৰা সন্তান আছে নেকি? আপোনাৰ কন্যা কলেজত যায় নেকি? বা আপোনাৰ ল'ৰা কলেজত যায় নেকি? তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে গুৰুত্ব সহকাৰে লওক। চাওক, এজন ল'ৰাই কি কৰিছে, এজনী ছোৱালীক বাইকৰ সন্মুখত বহাই ৰাজপথেদি ট্ৰাফিক আইন ভংগ কৰি এনেকে গৈ আছে। পিছফালৰ পৰা মানুহে ভিডিঅ' কৰি আছে। কেইদিন ধৰি এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ গৈছে, নিউজে নিজে বাজি আছে। আপোনাৰ কন্যাক আপুনি সুসন্মানে কলেজত ভৰ্তি কৰাই দিছে, ভালদৰে পঢ়া শুনা কৰিব দিছে। আপোনাৰ ল'ৰাকো কলেজত ভৰ্তি কৰাই দিছে, বাইক এখন কিনি দিছে। আপোনালোকে ভাবে যে ল'ৰাজনক বাইকখন কিনি দিলে তেওঁ ঘৰৰ পৰা অহা যোৱাত সহজ হৈ যাব কলেজত বাবে। কিন্তু এবাৰ প্ৰত্যক্ষ কৰিছেনে, এবাৰ আপোনালোকে পৰীক্ষা কৰি চাইছেনে যে আপোনাৰ ল'ৰাজন কি কৰি আছে? কলেজত কিবা বেলেগ কাম কৰি আছে নেকি? বা আপোনাৰ ছোৱালীয়ে পঢ়া শুনাৰ বাহিৰে আৰু কিবা কৰি আছে নেকি? এই বস্তুটো অকমান আমাৰ এই সমাজত গুৰুত্ব কমি গৈছে নেকি? এটা কথা মই আপোনালোকক অনুৰোধ কৰিছো, আপোনাৰ ছোৱালীক এবাৰ সোধক বা ফোন কৰি সোধক বা আপুনি নিজে যাই কিনে দেখক যে সঁচাকে আপোনাৰ ছোৱালী কলেজত পঢ়ি আছে নে নাই, বা আপোনাৰ ল'ৰাই কি কৰি আছে, নাকি বাইকখন লৈ বাইক ৰাইডিং কৰি আছে গাৰ্লফ্ৰেণ্ড লৈ কেনে। গাৰ্জেন বিলাকক অনুৰোধ কৰিছো, আপোনালোকে এইবোৰ বস্তু অকমান গুৰুত্ব দিয়ক, নহলে আপোনাৰ ল'ৰা বা আপোনাৰ ছোৱালী ৰসাতলে যাব। এই ল'ৰা আৰু এই ছোৱালীজনীক মই ক'ব বিচাৰিছো যে আপোনালোকৰ কি লাজ শৰম নাই? আপোনালোকৰ মা দেউতাকে আপোনালোকক শিক্ষা দিয়া নাই যে এনেকুৱা অৱস্থা ৰাজপথত আপোনালোকে লিলিমাই কৰিব লাগে? আপোনালোকে লিলিমাই কৰাৰ আৰু জাগা নেপালে নেকি? অভদ্ৰৰ নিচিনা বাইকৰ সন্মুখত বহি ট্ৰাফিক আইন ভংগ কৰি আপোনালোকে এনেকুৱা উদ্ভণ্ডলি কৰি আছে। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু গাৰ্জেন বিলাকক কৈছো আপোনালোকে সজাগ আৰু আপোনাৰ সঠিক মতামত কমেণ্ট বক্সত দি যাব। জয় আই অসম।